সন্ধান ওলাইছে বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল আৰু ডাঙৰ অজগৰ সাপডালৰ। এই সাপডালৰ দৈৰ্ঘ্য হৈছে 23 ফুট 7 ইঞ্চি। এছিয়াৰ দ্বীপৰাষ্ট্ৰ ইণ্ডোনেছিয়াত এই সাপডালৰ সন্ধান পোৱা গৈছে আৰু জানুৱাৰী মাহত এই সাপডালৰ জোখমাখ লোৱা হৈছিল আৰু তেতিয়া সাপডালৰ দৈৰ্ঘ্য হৈছে 23 ফুট 7 ইঞ্চি, যিটো নেকি আজিৰ দিনত বিজ্ঞানীসকলে দাবী কৰিছে যে বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল আৰু ডাঙৰ বৃহৎ অজগৰ সাপ, যাৰ বাবে এই অজগৰ সাপডালে গিনিজ বুকত স্থান লাভ কৰিছে। যেহেতু ইণ্ডোনেছিয়াৰ ভুলাৱেছি দ্বীপৰ মাৰুচ অঞ্চলৰ একেবাৰে গভীৰ অৰণ্যত সাপডালৰ সন্ধান পোৱা গৈছে আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত সাপডাল যিহেতু ডাঙৰ দীঘল হৈছে, সেইবাবে এই সাপডালৰ নাম দিয়া হৈছে ইবু বেৰন। আৰু সাপডাল হৈছে এডাল মাইকী অজগৰ সাপ আৰু এই বৃহদাকায় সাপডালৰ ওজন হৈছে 90 কেজি, যিডাল নেকি আজিৰ দিনত সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল আৰু বৃহৎ একেবাৰে ডাঙৰ অজগৰ সাপ হিচাপে গিনিজ বুকত নাম অন্তৰ্ভুক্ত হৈছে। আৰু এই সাপডাল ফুটবল গোলপোষ্টৰ সমান, ইমানেই দীঘল, ইমানেই ডাঙৰ, ইমানেই বৃহৎ যে এটা ফুটবল গোল পোষ্টৰ সমান দীঘল এই বৃহদাকাৰ অজগৰ সাপডাল।